General Secretary, Assam Olympic Association, to kindly come forward and felicitate Lavlina Borgohain. Ranveer Bora, sir. So present people next announce দ্বিতীয়খন মূল হৈছে ফুটবল। ভাল লাগিছে, বহুত ভাল লাগিছে আজি ইয়াত উপস্থিত থাকি। আজি মোৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে। আসাম বক্সিং এছ'চিয়েশ্যনক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰ আছিলে, ডাইৰেক্টৰ স্পৰ্টছ ছাৰ আছিলে আৰু সকলো উপস্থিত বহুতখিনি বিশিষ্ট ব্যক্তি আছিলে। সকলোকে ধন্যবাদ জনাইছোঁ, গোটেই অসমবাসীক ধন্যবাদ জনাইছোঁ। কাৰণ যেতিয়াই অসমলৈ এটা মেডেলৰ সৈতে উভতি আহোঁ, সেইটো এটা বেলেগৰ গৌৰৱৰ মুহূৰ্ত হয় মোৰ নিজৰ কাৰণেও, যাতে মই অসমৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ। আৰু যিহেতু মই বহুতবাৰ খালী হাতেও আহিছোঁ, কিন্তু সকলোখিনি এনেধৰণে মৰম পাইছোঁ। জিকিলেও হাৰিলেও সকলোখিনি মানুহ মোৰ লগত থাকে, সেইটো মোৰ কাৰণে এটা ডাঙৰ ছাপৰ্ট বুলি মই ভাবোঁ। আৰু সকলোৰে ছাপৰ্টৰ কাৰণেই চাগে মই কণ্টিনিউ কৰি থাকিব পাৰিছোঁ। কাৰণ 24ৰ পাছত চাগে মই নিজে ভাবিছিলোঁ যে পাৰিম নে নোৱাৰিম আকৌ কামবেক কৰিব, কিন্তু এই মেডেলটোৱে মোক আৰু বেছি কনফিডেণ্ট দিছে যে মই অনাগত টাইমত আৰু বেছি ভাল কৰিব পাৰিম। নেক্সট এছিয়ান গেমছতো যাতে মই ভাল পাৰফৰ্মেঞ্চ আনিব পাৰোঁ। বহুত ভাল লাগিছে, ধন্যবাদ। আৰু ৰেষ্টুৰেণ্টৰ যোনটো ইনচিডেণ্ট হৈছিলে এইটো এবাৰ আমাক জনাব বিচাৰিম। সকলোৱে যিহেতু গমেই পাইছে, ৰেষ্টুৰেণ্টখনত আমি খেল শেষ হোৱাৰ পিছত গৈছিলোঁ। এটা যিহেতু চেলিব্ৰেটিং মুমেণ্ট আছিলে সেইটো আমাৰ কাৰণে। ইণ্ডিয়ান খানা খাব পোৱা নাছিলোঁ কাৰণেও যোৱা হৈছিলে। আৰু তাত গৈ পিনি মই ন'টিচ কৰিছিলোঁ যে আমাৰ তেওঁলোকৰ টিচু পেপাৰত ভাৰতৰ মেপখন আছিলে, তাত আমাৰ নৰ্থ ইষ্টৰ মেপ নাছিলে। মই প্ৰথমেতো ভাবিছিলোঁ যে মিষ্টেক হ'ব পাৰে, কিন্তু পিছত যেতিয়া মই বাহিৰত গৈ দেখিলোঁ তেওঁলোকৰ সেইটো ডাঙৰকৈ এখন মেপ আছিলে আৰু সেই মেপখনত আমাৰ নৰ্থ ইষ্টটো নাছিলে। বহুতে বেছি বেয়া লাগিছিলে, কাৰণ আমি ভাবোঁ যে আমাৰ নৰ্থ ইষ্টখন সকলোতে থাকিব লাগে, ভাৰতৰ মেপৰ পৰা এনেকৈ কাটিব নোৱাৰে, কোনে যোন হ'লেও নোৱাৰে। সেইটো আমাৰ অধিকাৰ হয় বুলি মই ভাবোঁ। তাৰ বাবে মই গৈছিলোঁ আৰু তেওঁলোকক বহুত পলাইটলি কৈছিলোঁ যে এইটো আপোনালোকৰ ভুল হৈছে, যাতে নেক্সট টাইম এইটো নকৰে, আমাৰ বেয়া লাগিছে। সেইটোৱে বহুত বেছি ভাইৰেল হৈছিলে। আৰু লাষ্ট যেতিয়া মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাইছিলোঁ, তেওঁ সেইটোৰ কাৰণে মোক বহুত বেছি ভাল বুলি ক'লে। তাক লৈ পিনি মই বহুতেই সুখী, কাৰণ মই ভাবোঁ প্ৰতিজন ব্যক্তিয়ে আমাৰ নিজৰ দেশখনৰ কাৰণে, নিজৰ ৰাজ্যখনৰ কাৰণে কথা উঠাব লাগে, আৰু সেইটো একো বেয়া ৱেট উঠোৱা নাছিলোঁ। চ' তাৰ ভাল ফল পালোঁ। হয়, হয়, তাৰ বাবে মই বহুত বেছি সুখী। কাৰণ একাডেমীখন আৰম্ভ কৰাৰ পিছৰে পৰাই যোনটো মই পুলিচৰ চেলেৰি পাওঁ, সেইখিনি গোটেইখিনি মই কোচেছৰ চেলেৰি আৰু মেইনটেনেঞ্চৰ কাৰণে দিয়া হৈ গৈছিলে। সেইটোৱে নহয়গৈ। বহুত বেছি প্ৰব্লেম হৈ আছিলে একাডেমীখন চলাবৰ কাৰণে, আৰু বহুত বেছি ল'ৰা ছোৱালী বাহিৰৰ পৰাও আহিব বিচাৰে, কিন্তু সেইখিনি ফেচিলিটি দিব পৰা নাই মই। যিহেতু নিজৰ পৰা ইমানখিনি মই বনোৱাৰ পৰা আদি কৰি বহুতখিনি লগাই দিয়া হ'ল, আৰু এতিয়া চেলেৰিটিও তাতে গৈ থকা হ'ল। মই ছাৰক ৰিকুৱেষ্ট কৰিছিলোঁ যে প্লিজ ছাৰ কিবা এটা কৰি দিয়ক গভৰ্ণমেণ্টৰ ফালৰ পৰা, যাতে মই একাডেমীখন চলাব পাৰোঁ। আজি তেওঁ ক'লে 12 লাখ টকা, সেইটোৱে মোৰ বহুত বেছি মই ভাবোঁ মোৰ কাৰণে ভাল হ'ব। কাৰণ এটলিষ্ট মই কোচেছৰ আৰু যোনটো নৰ্মেল মেইনটেনেঞ্চ সেইখিনি যাতে মই চলাই থাকিব পাৰোঁ। আৰু তাত ল'ৰা ছোৱালীৰ পৰা খুজিব দিগদাৰ হয়, কাৰণ একেবাৰে গ্ৰাছ ৰুটৰ ল'ৰা ছোৱালী হয়, তেওঁলোক ঠিক নহয় বুলি ভাবোঁ মই। অসম এমেচাৰ বক্সিং সন্থাৰ যিহেতু এটা একাডেমী নাছিল নিজাকৈ, এইবাৰ এমইউ চাইন হৈছে ইয়াতে, গতিকে কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। মইতো বিচাৰোঁ যাতে অসমৰ প্ৰতিটো জেগাতে বক্সিঙৰ একাডেমী থাকে। তেতিয়া বক্সাৰ হয় কাৰণে বক্সিঙৰ একাডেমী কৈছোঁ, কাৰণ মই নিজে দেখিছোঁ হাৰিয়ানা নিচিনা জেগাডোখৰত প্ৰতিটো জেগাতেই ইমানেই একাডেমী আছে। প্ৰতিজন ছিনিয়ৰ এথলিটে, মই ভাবোঁ আৰু ছিনিয়ৰ এথলিটেও খুলিব লাগে একাডেমী। তাৰ পৰা যদি খোলে, তাৰ পৰা বহুত ল'ৰা ছোৱালী ওলায়, আৰু সেইটোৰ পৰাই হাৰিয়ানা বক্সিংটো তেনেকৈ ডেভেলপ হৈছে, আমি নিজে দেখিছোঁ। আমাৰ অসমতো যদি সেনেকুৱা কৰা হয়, মই বহুত বেছি ভাল হ'ব বুলি ভাবোঁ। সন্মুখত যদি এছিয়ান গেমছ আহিছে, গতিকে আকৌ ৰিটাৰ্ণ কেতিয়া হ'ব মানে আপুনি প্ৰেক্টিছ হ'লে? এতিয়া ডাইৰেক্ট 10 তাৰিখৰ পৰাই কেম্প আৰম্ভ হ'ল। মই ইয়াত ৰখিয়ে থকা হৈছিলে আজিৰ দিনটোৰ কাৰণেই, আৰু চেষ্টা কৰি আমাৰ
আমাৰ CM ছাৰকো যদি এবাৰ লগ পাব পাৰোঁ, মই বুজি পাইছোঁ তেওঁ এনেকুৱা এটা সময়ত আছে গোটেই দিন ৰাত এক কৰি আমাৰ বানৰ কাৰণে লাগি আছে মুহূৰ্তত। সেইটোৱে যদি ছাৰক লগ পাওঁ আৰু তেতিয়াতো কাইলৈ গুচি যাম আৰু। হয় নহয়, আজি ইয়াতে আমাৰ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত লাভলীনাক মানে সম্বৰ্ধনা জনোৱা হৈছে, যিটো কমনৱেলথ গেমত তাই মানে কি কয় মেডেল পাই ফালে মেডেল লাভ কৰি আহিলে, আৰু আমি আমাৰ বিভাগৰ পৰা ইয়াত আহিলোঁ তেওঁলোকৰ আহ্বান ক্ৰমে, কাৰণ তেওঁকো আমি আদৰাৰ সুযোগটো পোৱা নাছিলোঁ, তাই ব্যস্ত হৈ আছিলে। তো সেই হিচাপে আজি ইয়াত আহিলোঁ, ভাল লাগিল চবকে পাই ফালে, এটা উৎসাহজনক পৰিৱেশ। আৰু লাভলীনা হ'ল আমাৰ প্ৰাউড, দেশৰ কাৰণেও অসমৰ কাৰণেও প্ৰত্যেকজন অসমীয়াৰ কাৰণেও। গতিকে আজি আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা ইটোৰ লগতে আজি ইয়াত এটা আমি মানে ভাল কাম, ডাঙৰ কাম এটা কৰিলোঁ, যে আমাৰ যিটো আন্তঃগাঁথনি ষ্টেডিয়ামবিলাক আমি কৰি থকা হৈছে, ইয়াৰে ৰাণীৰ যিটো ইনডোৰ ষ্টেডিয়াম আছে সেইটো আমি বক্সিং এছ'চিয়েশ্যনক আজি MO কৰি পেলাই মানে অৰ্পণ কৰা হৈ গ'ল। তেওঁলোকে এতিয়া সেইটো একাডেমি হিচাপে চলাই থাকিব। আৰু ঠিক ৰাণীৰে এটা ষ্টেডিয়াম আৰু ঢকুৱাখানৰ এটা ষ্টেডিয়ামটো আছাম ফুটবল এছ'চিয়েশ্যনক MOU কৰি পেলাই দিয়া হৈ গ'ল, য'ত তেওঁলোকে ফুটবল একাডেমি তেওঁলোকে তাত মানে পৰিচালনা কৰিব। বাকী তেনেকুৱা ধৰণৰ ষ্টেডিয়ামবিলাকক আমি বিভিন্ন তেনেকুৱা অনুষ্ঠানবিলাকৰ লগত যিয়ে ইচ্ছুক হয় সেইটো পৰিচালনা কৰাৰ কাৰণে, ব্যৱহাৰ কৰাৰ কাৰণে, মেইনটেইন কৰাৰ কাৰণে আমি MOU কৰি ফালে আমাৰ স্পৰ্টছ বিভাগৰ পৰা দিয়াৰ কাৰণে আমি যোজা কৰি আছোঁ। আমাৰ লাভলীনাই এটা নিজেই মানে একাডেমি চলাই আছে উত্তৰ গুৱাহাটীত বক্সিঙৰ। গতিকে লাভলীনাই আগৰ পৰাই জনাই আছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছিলে, বিভাগো জনাইছিলে যে অকণমান যদি ছাপৰ্ট পায় তেওঁৰ একাডেমিটো ভালদৰে চলাব পাৰে। আৰু সেই হিচাপে বছৰত মানে 12 লাখ টকা দিয়াৰ কাৰণে এইবাৰ বাজেটত লোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে কেইবাত কি কয় তেখেতৰ ইনিচিয়েটিভত। তো এইবাৰ বক্সিং একাডেমিখন মই ভাবোঁ যথেষ্ট মানে হেল্প পাব, আৰু বেছি ভালকৈ সেই একাডেমিখন তাই মানে চলাবলৈ সম্ভৱ হ'ব। ইয়াৰ পিছত তেখেতক যিটো আমাৰ চৰকাৰৰ এটা আমাৰ কিবা আছে সিদ্ধান্ত আছে, মেডেলিষ্টবিলাকক আমি পুৰস্কৃত কৰোঁ। গতিকে অসম চৰকাৰে 30 লাখ টকা তেওঁক মানে দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি। আমি কেইদিনমান পিছত সেইটো চেক অৰ্পণ কৰিম। ৰাজ্য চৰকাৰৰ ফালৰ পৰা লাভলীনা একাডেমিক কিছু সাহায্য দিম বুলি কৈছিল। হয়, মই তাকে ক'লোঁ, মানে 12 লাখ টকা দিয়া হ'ব বছৰত, মাহত 1 লাখকৈ। তাই নিজে যিহেতু চলাইছে, নিদিয়ে প্ৰেৰণা, নিদিয়ে কোচ আৰু আন কোচবিলাকো তাতে আছে।